প্ৰিয় দৰ্শক, আজিৰ বিষয়টো আলোচনা কৰাৰ আগতে মই আপোনালোকক কেইটামান প্ৰশ্ন কৰিব খুজিছোঁ। আপুনি বাৰু অশান্তিত আছে নেকি? আপুনি সফল হ'ব পৰা নাই নেকি? আপুনি বাৰু সুখী হ'ব পৰা নাই নেকি? আপুনি বাৰু সমস্যাত পৰি ককবকাই আছে নেকি? আপুনি সকলো সময়তে কেৱল দুখহে পাই আছে নেকি? আপোনাক প্ৰতিটো মুহূৰ্ততে নেতিবাচক চিন্তাই আৱৰি আছে নেকি? যদি আপোনাৰ উত্তৰ হয়, ইয়াৰ কাৰণ কি জানেনে? আপুনি বাৰু এই সমস্যাবোৰৰ কাৰণ জানিবলৈ ইচ্ছুক নে? যদি ইচ্ছুক তেন্তে ভিডিঅ'টো অতি মনোযোগেৰে চাব আৰু শুনিব। কাৰণ এই ভিডিঅ'টোৰ পৰা আপুনি জানিবলৈ সক্ষম হ'ব যে আপোনাৰ অশান্তি, সুখ, দুখ, নেতিবাচক চিন্তা, সমস্যাৰ কাৰণ কি। ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই মানুহৰ দুখ, সুখ, অশান্তিৰ সমস্যাৰ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই এই সকলোবোৰৰ সমাধান কেনেকৈ উলিয়াব পাৰি বুলি কৈছে। তেন্তে আহক আলোচনাৰ মাজলৈ আগবাঢ়ো। আপোনাৰ অশান্তি, সুখ, দুখ, নেতিবাচক চিন্তা, সমস্যাৰ আটাইতকৈ ডাঙৰ আৰু একমাত্ৰ কাৰণ হৈছে আপোনাৰ মনটো। ভাগৱত গীতাৰ 6ষ্ঠ অধ্যায়ত ভগৱান শ্ৰীকৃষ্ণই মন নিয়ন্ত্ৰণৰ গুৰুত্বৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰিছে। তেওঁ অৰ্জুনক কৈছে যে, হে অৰ্জুন, তুমি তোমাৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰিলেহে তোমাৰ জীৱনত সম্পূৰ্ণ সিদ্ধতা বা শুদ্ধতা লাভ কৰিব পাৰিবা। ভগৱান শ্ৰীকৃষ্ণই স্পষ্টকৈ কৈছে যে মন নিয়ন্ত্ৰণৰ অবিহনে কোনেও জীৱনত শান্তি আৰু আনন্দ লাভ কৰিব নোৱাৰে। আমাৰ মনটো শিশুৰ দৰে। যেনেকৈ শিশুৱে সকলো বস্তুৰ প্ৰতি আকৰ্ষিত হয়, তেনেকৈ আমাৰ মনটো ভাল বেয়া সকলো বস্তুৰ প্ৰতি আকৰ্ষিত হয়। শিশুৱে সকলো বিচাৰে, কিন্তু সকলো বস্তু ইয়াৰ বাবে ভাল নহয়। গতিকে অভিভাৱকে অনুশাসন কৰিবই লাগিব। কেতিয়াবা শিশুটি খং কৰি কান্দি উঠে, কিন্তু প্ৰথমতে শিশুটিৰ অস্তিত্ববোধ লাগিলেও পিতৃ-মাতৃয়ে সৰ্বোত্তম বস্তুটো দিবলৈ যত্ন কৰা উচিত। ভাৰতীয় দৰ্শনৰ সাধাৰণ ধাৰণাৰ সমান্তৰালকৈ গীতাৰ মতে মানুহৰ 5টা জ্ঞানেন্দ্ৰিয় আৰু 5টা কৰ্মেন্দ্ৰিয় থাকে। জ্ঞানেন্দ্ৰিয়সমূহ হ'ল ৰূপ, শব্দ, গোন্ধ, স্পৰ্শ আৰু ৰস। আৰু কৰ্মেন্দ্ৰিয়সমূহ হ'ল হাত, ভৰি, মুখ, মলমূত্ৰ বিসৰ্জন অংগ আৰু প্ৰজনন অংগ। মনক 11 নং ইন্দ্ৰিয় বুলি গণ্য কৰা হয়, যিয়ে জ্ঞানেন্দ্ৰিয় আৰু কৰ্মেন্দ্ৰিয়ৰ মাজত নিয়ন্ত্ৰক হিচাপে কাম কৰে। এই ইন্দ্ৰিয়বোৰ আৰু মন কেৱল আমাৰ জ্ঞান আৰু কৰ্মৰ মাধ্যমেই নহয়। এই সংসাৰত আমি যি যি উপভোগ কৰোঁ, তাৰ মাধ্যমো হৈছে আমাৰ এই ইন্দ্ৰিয়বোৰ। মনটোৱে চিন্তা আৰু কল্পনাৰ মাজেদি পৃথিৱীৰ আনন্দ উপভোগ কৰাত সহায় কৰে। মানুহৰ মনটোৱে হৈছে পৃথিৱীৰ আটাইতকৈ অস্থিৰ বস্তু। মানুহে নিজৰ মনটোৰ শান্তিৰ বাবে নিজৰ ইচ্ছা পূৰণৰ উপায় বিচাৰি পৃথিৱীত বিচৰণ কৰে। কিন্তু মানুহে নিজৰ ইচ্ছাৰ বস্তু এটা পোৱাৰ লগে লগে তেওঁৰ অস্থিৰ মনটোৱে আন কিবা এটা বিচাৰি দৌৰিবলৈ আৰম্ভ কৰে। নিজৰ ইচ্ছা পূৰণৰ এই দৌৰ মানুহৰ জীৱনৰ শেষলৈকে চলি থাকে। মনৰ এটা প্ৰধান কাম হ'ল ভাষা আৰু চিন্তাৰ জন্ম দিয়া। সাধাৰণভাৱে ক'বলৈ গ'লে আমাৰ মনটোৰ বাবেহে আমি যিকোনো কথা কওঁ, চিন্তা কৰোঁ। কাৰোবাক কেতিয়াবা নক'বলগীয়া কথাও কওঁ আৰু কেতিয়াবা নকৰিবলগীয়া চিন্তাও কৰোঁ। মন আৰু ভাষা সদায় একেলগে যায়। যেতিয়ালৈকে মানুহৰ মগজত মনটো সক্ৰিয় হৈ থাকিব, তেতিয়ালৈকে ভাষাৰ জন্ম হ'ব। চিন্তাৰ ভাষাটো একেলগে ল'লে আমি দেখিম যে আমাৰ ভাষাৰ 99%তকৈও অধিক অপ্ৰয়োজনীয়। এই অপ্ৰয়োজনীয় ভাষাই স্পষ্টতাকৈ অধিক বিভ্ৰান্তিৰ সৃষ্টি কৰে, খেলিমেলিৰ সৃষ্টি কৰে, বুজাবুজিত খেলিমেলি লাগে, যাৰ প্ৰভাৱ মানুহৰ জীৱনত স্পষ্ট হৈ পৰে। গীতাত ভগৱান শ্ৰীকৃষ্ণই আমাক ইন্দ্ৰিয় উপভোগ ত্যাগ কৰিবলৈ কোৱা নাই। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে আমি মনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি ইন্দ্ৰিয়ৰ বস্তুবোৰ উপভোগ কৰিব লাগে। ভগৱান শ্ৰীকৃষ্ণই মন নিয়ন্ত্ৰণৰ ওপৰত অৰ্জুনক কৈছে যে হে অৰ্জুন, ব্যক্তিয়ে নিজৰ মনৰ সহায়ত নিজকে ৰক্ষা কৰিব লাগে। মনৰ দ্বাৰা কেতিয়াও নিজকে অপমান কৰিব নালাগে। যিজনে মন জয় কৰিব পাৰিছে, তেওঁৰ বাবে মনটোৱে শ্ৰেষ্ঠ বন্ধু। কিন্তু যিজনে তেনে কৰাত ব্যৰ্থ হৈছে, তেওঁৰ বাবে মন আটাইতকৈ ডাঙৰ শত্ৰু হৈয়ে থাকিব। মন জয় কৰাজনৰ বাবে ঈশ্বৰ ইতিমধ্যে তেওঁৰ ওচৰ পালেগৈ, কাৰণ তেওঁ শান্তি লাভ কৰিছে। এনে ব্যক্তিৰ বাবে সুখ, দুখ, শীত আৰু গ্ৰীষ্ম,
সন্মান আৰু অসন্মান সকলো একেই। মনটোৱে চঞ্চলতাৰ কাৰণে ইফালে সিফালে বিচৰণ কৰি ঘূৰি ফুৰে, কিন্তু চঞ্চল মনটোক তেতিয়াই অনুশাসিত কৰি নিজৰ স্থানত ৰাখিব লাগে। অৰ্জুনে সকলো কথা ধৈৰ্য সহকাৰে শুনি আছিল, কিন্তু এটা সময়ত নিজৰ সন্দেহ দূৰ কৰিবলৈ শ্ৰীকৃষ্ণক সুধিলে যে হে কেশৱ, আপুনি মনৰ নিয়ন্ত্ৰণৰ বিষয়ে সংক্ষেপে যিখিনি কথা ক'লে সেয়া বাস্তৱত সম্ভৱনে? কাৰণ মন অত্যাধিক চঞ্চল আৰু অস্থিৰ। এইটো সঁচা যে যিজনে নিজৰ মনটোক বশ কৰিব পাৰিছে তেওঁ নিজৰ জীৱনত যিকোনো কামেই সাধন কৰিব পাৰে। কিন্তু আমাৰ মনটো বেছিভাগ সময়তে অসহযোগী আৰু অস্থিৰ। যদি আপুনি মোক নিৰ্দেশ দিয়ে মই সমস্ত শত্ৰুক পৰাস্ত কৰিব পাৰিম। যদি আপুনি মোক নিৰ্দেশ দিয়ে মই বতাহকো নিয়ন্ত্ৰণ কৰিব পাৰিম। কিন্তু যদি আপুনি মোক মনটোক বশ কৰিবলৈ নিৰ্দেশ দিয়ে তেন্তে এয়া মোৰ বাবে সম্ভৱ নহ'ব। মই চঞ্চল, অশান্ত, হঠকাৰী আৰু অতি শক্তিশালী, আৰু ইয়াক নিয়ন্ত্ৰণ কৰাটো বতাহ নিয়ন্ত্ৰণ কৰাতকৈ অধিক কঠিন বুলি মই ভাবোঁ। আমি আমাৰ মনৰ আগত সম্পূৰ্ণ অসহায়। সিংহৰ সন্মুখত যেনেকৈ হৰিণৰ পোৱালিটো অসহায় হৈ পৰে। বহুতো যোগী আৰু ঋষি মহৰ্ষিয়ে আগতে নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হৈছিল। বিশ্বামিত্ৰ ঋষিয়ে সকলো ত্যাগ কৰি অৰণ্যলৈ গৈ কেইবাবছৰ ধৰি তপস্যা কৰিলে, কিন্তু তেওঁ নিজৰ মনটোক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হ'ল। মেনকাক দেখাৰ লগে লগে তেওঁ নিজকে প্ৰতিহত কৰিব নোৱাৰি মোহিত হৈ পৰিল। তেনে উদাহৰণ বহুতো আছে। আনকি মহান ব্যক্তিসকলেও মনক নিয়ন্ত্ৰণ কৰিবলৈ বহুত কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছিল। আমাৰ অস্থিৰ মনটোৰ বাবেই আপুনি আৰু ময়ো জীৱনত ইমানবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ। ব্যক্তিগত জীৱন হওক বা পেছাদাৰী জীৱনেই হওক, আপুনি অসুবিধাৰ সন্মুখীন হয় কাৰণ আপোনাৰ মনটোৱে আপোনাক বুদ্ধিমানৰ কাম কৰিবলৈ অনুমতি নিদিব। ই আমাক কিছুমান বিশেষ কামত লিপ্ত হ'বলৈ বাধ্য কৰে যাৰ বাবে আপুনি পিছত অনুশোচনা কৰিবলগীয়া হয়। আপোনাৰ অনিয়ন্ত্ৰিত মনটোৰ বাবে আপুনি সহজেই অন্যমনস্ক হৈ পৰে। আপোনাৰ অস্থিৰ মনটোৱে আপোনাক আপোনাৰ কামত মনোনিৱেশ কৰিবলৈ নিদিয়ে। এজন ছাত্ৰই জানে যে তেওঁ কষ্ট কৰি পঢ়িলে ভাল নম্বৰ পাব, কিন্তু কেইমিনিটমানৰ ভিতৰতে কিতাপবোৰ খুলি দিয়াৰ লগে লগে তেওঁৰ মনটোৱে তাক আন কোনোবা পৃথিৱীলৈ লৈ যায়। তেওঁৰ মনোযোগৰ সময় বহুত কম হৈ পৰে। এই কাৰণেই আমি বহুতো ছাত্ৰ-ছাত্ৰীক দেখিবলৈ পাওঁ যে হয়তো ঘণ্টাৰ পিছত ঘণ্টা কিতাপ লৈ বহি থাকে কিন্তু ভাল নম্বৰ নাপায়। কাৰণ তেওঁলোকে কেতিয়াও পঢ়া-শুনা কৰা নাই। কিতাপৰ ওচৰত বহে ঠিকেই, কিন্তু মনটো অন্য কাম বা চিন্তাত ব্যস্ত থাকে। আনকি কৰ্মত পেছাদাৰীসকলেও একেধৰণৰ সমস্যাৰ সন্মুখীন হয়। অৰ্জুনেও ৫০০০ বছৰ আগতে এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল। অৰ্জুন কোনো সাধাৰণ ব্যক্তি নাছিল। তেওঁ আছিল এজন শ্ৰেষ্ঠ যোদ্ধা, নিজৰ সময়ৰ শ্ৰেষ্ঠ ধনুৰ্বিদ। তেওঁ বহু শত্ৰুক পৰাস্ত কৰিছিল, বহু যুদ্ধত জয়ী হৈছিল, কিন্তু তেওঁ মনৰ সন্মুখত অসহায় আছিল। কৃষ্ণই অৰ্জুনৰ কথাত সম্পূৰ্ণ একমত আছিল। তেওঁ কৈছিল যে মনক নিয়ন্ত্ৰণ কৰাটো সঁচাকৈয়ে কঠিন, কিন্তু ভগৱান শ্ৰীকৃষ্ণই সেইখিনিতে ৰৈ যাবলৈ কোৱা নাছিল। তেওঁ কৈছিল যে মনক নিয়ন্ত্ৰণ কৰাটো কঠিন, কিন্তু অসম্ভৱ নহয়। সেয়েহে ভগৱান শ্ৰীকৃষ্ণই ভাগৱত গীতাত আমাৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ দুটা প্ৰক্ৰিয়াৰ পৰামৰ্শ দিছে। সেই যাদুকৰী পৰামৰ্শ দুটাৰ প্ৰথমটো হৈছে অভ্যাস। অনুশীলন বা অভ্যাস মানে আমি দক্ষ নোহোৱালৈকে বাৰে বাৰে কিবা এটা কৰা। উদাহৰণস্বৰূপে কোনো এটি শিশুৱে যেতিয়া প্ৰথমবাৰৰ বাবে চাইকেল চলাবলৈ চেষ্টা কৰে তেতিয়া তেওঁ বাৰে বাৰে পৰি যায়। তেওঁ হয়তো ভাবিবলৈ আৰম্ভ কৰে যে তেওঁৰ বাবে চাইকেল চলোৱাটো অসম্ভৱ। শিক্ষণ প্ৰক্ৰিয়াৰ সময়ত তেওঁ বহুবাৰ বিফল হয়, কিন্তু বাৰে বাৰে চেষ্টা কৰি তেওঁ সেই দক্ষতা শিকে। তাৰ পিছত তেওঁ নিৰ্ভয়ে চাইকেল চলোৱাটো উপভোগ কৰে। এইটো সঁচা যে চাইকেল শিকাতকৈ মনক নিয়ন্ত্ৰণ কৰাটো অধিক কঠিন। কিন্তু সৰুতে ভাবি চাওকচোন, আপুনি প্ৰথমতে চাইকেল চলোৱাটো অসম্ভৱ বুলি ভাবিছিল। আপোনাৰ লগৰ কোনোবাই চাইকেল চলাই থকা দেখি আপুনি ঈৰ্ষা কৰিছিল। আপুনিও তেওঁলোকৰ দৰে হ'ব বিচাৰিছিল, আৰু এনেকৈ অভ্যাস কৰি কৰি এদিন আপুনি সফল হৈছিল।
এনেদৰে অনুশীলনৰ দ্বাৰা আপুনিও আপোনাৰ মনটোৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিবলৈ যিমান পাৰি চেষ্টা কৰা উচিত। সৰুতে আপোনাৰ উৎসাহ আছিল, আপোনাৰ আশা আছিল, নতুবা কিবা এটা শিকিবলৈ আপোনাৰ প্ৰবল ইচ্ছা আছিল। এতিয়া যেতিয়া আপোনাৰ বয়স হৈ গৈ থাকে, তেতিয়া আপোনাৰ উৎসাহ, আশা আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ ইচ্ছাৰ অভাৱ হয়। সেয়েহে আপুনি শিশুসুলভ উৎসাহক লালন পালন কৰিব লাগিব। আপোনাৰ আশা থাকিব লাগিব আৰু মনক বশ কৰাৰ প্ৰবল ইচ্ছা থাকিব লাগিব। আপুনি বৰ্তমান কৰি থকা কামবোৰৰ ওপৰত মনটোক কেন্দ্ৰীভূত কৰাৰ অভ্যাস কৰক। মনটো অন্যমনস্ক হ'বলৈ নিদিব। মনটো অন্যফালে বিচৰণ কৰাৰ লগে লগে আপুনি বৰ্তমানৰ অৱস্থালৈ ঘূৰাই আনিব লাগিব। আপুনি লগে লগে সফল হ'বনে? নিশ্চয় নহয়। তাৰ বাবে আপুনি অভ্যাস কৰিব লাগিব। আপুনি বিফল হ'ব, আকৌ চেষ্টা কৰিব, আকৌ বিফল হ'ব, আকৌ চেষ্টা কৰিব। আপুনি চেষ্টা কৰিয়েই থাকিব লাগিব আৰু বাৰে বাৰে অভ্যাস কৰিলে অৱশেষত আপুনি আপোনাৰ মনটোৰ ওপৰত জয়লাভ কৰিব। আন এটি উদাহৰণ আমি ল'ব পাৰোঁ। ধৰি লওক আপুনি এগৰাকী ছাত্ৰ বা ছাত্ৰী। আপুনি এটা বিষয় বা ছাবজেক্ট বৰ বেয়া পায়। কিন্তু সেই বিষয়টো বাধ্যতামূলক। এতিয়া আপুনি কি কৰিব? আপুনি বেয়া পালে বুলিয়েই বিষয়টো এৰাই চলিব নোৱাৰে। আচলতে আপুনি বিষয়টো বেয়া নাপায়। আপোনাৰ মনটোৱে সেই বিষয়টো বেয়া পাবলৈ আপোনাক বাধ্য কৰাইছে। গতিকে আপোনাৰ যেতিয়াই সেই বিষয়টো বেয়া লগা অনুভৱ হয়, তেতিয়াই বিষয়টো উলিয়াই পঢ়িবলৈ আৰম্ভ কৰক। এনেকৈ কেইদিনমান চেষ্টা কৰক। আপুনি এদিনতে কিন্তু সফল নহয়। একেৰাহে এই কাম কৰক, আপুনি এদিন সফল হ'বই। চাব আপোনাৰ সেই বেয়া লগা বিষয়টো ভাল লগা হৈ পৰিছে। গতিকে অভ্যাস কৰক, কাৰণ অভ্যাস বা অনুশীলনেহে মানুহক যিকোনো কামত সিদ্ধতা বা শুদ্ধতা প্ৰদান কৰে। যেতিয়াই মানুহে শুদ্ধতা পায়, তেতিয়াই মনটোক নিয়ন্ত্ৰণ বা বশ কৰিবলৈ সহজ হয়। দ্বিতীয় যাদুকৰী পৰামৰ্শটো হৈছে বৈৰাগ্য বা বিচ্ছিন্নতা। বৈৰাগ্য বা বিচ্ছিন্নতাৰ অৰ্থ হ'ল মনৰ বাবে ক্ষতিকাৰক বস্তুবোৰৰ পৰা আপোনাৰ মনক মুক্ত কৰা। যেতিয়াই আপোনাৰ মনটোৱে কোনো বস্তুৰ লগত জড়িত হয়, তেতিয়াই ই অশুদ্ধ হৈ পৰে আৰু অশুদ্ধ মনটোৱে বহুত অশান্তি দিয়ে। গতিকে কামনা, খং আৰু লোভ বৃদ্ধি কৰা পৰিৱেশবোৰৰ সন্মুখীন হ'বলৈ কেতিয়াও মনটোক উৎসাহিত কৰিব নালাগে। কিন্তু মনটোক সদায় এনে পৰিৱেশৰ সন্মুখীন কৰা উচিত, য'ত মনটো শান্তি বা শান্ত হৈ পৰে, য'ত ইতিবাচকতাৰে ভৰি পৰে। সাধাৰণতে আমাৰ মনটো কিছুমান সহজ কাম বা চিন্তাত ব্যস্ত হৈ থাকি ভাল পায়। মনটোৱে যিকোনো কাম উপভোগ কৰি ভাল পায়। উপভোগ কৰাৰ আগতে চিন্তা কৰি ভাল পায়। যেনে ধৰি লওক আপুনি দুদিনমানৰ পিছত এটা স্মাৰ্টফোন কিনিব। এতিয়া এই যে আপুনি স্মাৰ্টফোন কিনিব বুলি ভাবিলে, সেই দিনাৰ পৰাই আপোনাৰ মনটোৱে চিন্তা কৰা আৰম্ভ কৰিব। এই যে স্মাৰ্টফোনটো অনাৰ পিছত আপুনি কি কি কৰিব? আপুনি হোৱাটছআপ কৰিব, ফেচবুক কৰিব, গেম খেলিব, ভিডিঅ' কৰিব, ইত্যাদি ইত্যাদি, যিবোৰ একেবাৰে লাগতিয়াল নহয়। অৰ্থাৎ আপোনাৰ মনটোৱে নিজকে ব্যস্ত ৰখাৰ বাবে কাম উলিয়াই ল'লে। এতিয়া ইয়াৰ পৰা নিজকে ৰক্ষা কৰিবলৈ হ'লে আপুনি আপোনাৰ স্মাৰ্টফোনটোৰ প্ৰতি বৈৰাগ্য বা বিৰক্তৰ ভাৱ দেখুৱাব লাগিব। আপুনি এনেকুৱা কৰিব লাগিব যে ফোনটো আপোনাৰ কোনো লাগতিয়াল বস্তু নহয়। এই কাম কিন্তু আপুনি এদিনতে কৰিব নোৱাৰে। আপুনি সদায় অভ্যাস কৰিব লাগিব, সদায় চেষ্টা কৰিব লাগিব। ফোনটো সাধাৰণতে আপুনি কি চাই ভাল পায়? ফেচবুক, ইনষ্টাগ্ৰাম, এই এপবোৰ আপুনি আপোনাৰ ফোনটোৰ পৰা নাইকিয়া কৰক। কষ্ট হ'ব, কিন্তু আপুনি সফল হ'ব। গতিকে আপোনাক ক্ষতি কৰিব পৰা বস্তুবোৰৰ পৰা নিজকে আঁতৰাই ৰাখক, বিৰক্ত হওক। সদায় অভ্যাস কৰক, নিশ্চয় সফল হ'ব। প্ৰিয় দৰ্শক, মনক নিয়ন্ত্ৰণ কৰাটো বৰ কঠিন কাম। কিন্তু ভাগৱত গীতাত শ্ৰীকৃষ্ণই দিয়া সূত্ৰ অনুসৰণ কৰিলে আপুনি নিশ্চয় মনৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিব পাৰিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে অভ্যাস আৰু বৈৰাগ্য বা বিৰক্তৰ দ্বাৰা মানুহক নিয়ন্ত্ৰণ কৰা সম্ভৱ। আৰু এবাৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰিলে ই আপোনাৰ বন্ধু হৈ পৰিব। আপোনাৰ মনটো এবাৰ আপোনাৰ বেষ্ট ফ্ৰেণ্ড হৈ গ'লেই আপোনাক যিকোনো কামত সহায় কৰিব। গতিকে প্ৰিয় দৰ্শক, ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই দিয়া এই মূল মন্ত্ৰ দুটা অনুসৰণ কৰক আৰু আপোনাৰ জীৱনটো সমৃদ্ধ কৰক। আপুনি নিশ্চয় সফলতা লাভ কৰিব আৰু শান্তিপূৰ্ণ আৰু আনন্দময় জীৱন উপভোগ কৰিব পাৰিব।
যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।